নাগক মই এটা অভিশাপ দি থওঁ তক্ষকৰ কিবা স্বাৰ্থ থাকিব পাৰে গতিকে যদি কেনেবাকৈ তক্ষক নাগে যদি নকৰে দংশন এতিয়া আপুনি তক্ষক নাগে হইব মৰণ বা স্বাৰ্থত যদি তক্ষকে দংশন নকৰে তেনেহলে তক্ষক নাগেও ৰেহাই নাপাব কি কৰি তক্ষকেও আত্মঘাতী হৈ মৃত্যু বৰণ কৰিব লাগিব এই ব্ৰহ্মহাপ দিলাক দুটা যিয়ে নেকি তেওঁৰ পিতাক মাতংগ মুনিক অত্যাচাৰ কৰিছে তেওঁৰ 7 দিনৰ ভিতৰত মৃত্যু হ'ব কেনেকৈ তক্ষক নাগে দংশন কৰি মাৰব কিবা স্বাৰ্থত যদি তক্ষক নাগে দংশন নকৰে তেনেহলে তক্ষক নাগে আত্মঘাতী হৈ মৃত্যু বৰণ কৰিব কিন্তু আকলাই পৰীক্ষিতে 7 দিনত মৰব পৰীক্ষিতে নমৰে আকলাই কাই মৰব এতে থাকা গোটেই মাহে মৰব 7 দিনত এইটা নতুনকে অভিশাপ দিবা আৰম্ভ কৰলা মই অভিশাপ দিবা নালগে দিয়াই দি থৈছি দিয়াতাই দিয়ে থৈছি পৰীক্ষিতকে দিছে 7 দিনৰ ভিতৰত আকলাই পৰীক্ষিতক নহয় এতে থাকা গোটেই বিলাককে দিছি আকলাই এতে থাকা নহয় আমাৰ তেতে থাকা গিলা কৰিছি তোমাৰ হাততে থাকা বিলাক তোৰ হাততে থাকা গিলা আমাৰ বিলাক তোহা কৰিছি তাৰমানে পৃথিৱীত যত জীৱকুল আছে গোটেই প্ৰভুসকল 7 দিনৰ ভিতৰতে মৰে কেনে নহয় প্ৰভুসকল 7 দিনতকে বেছি দিন কাইও বাছি না মই বুজি পোৱা নাই কিন্তু পাও নাই বুজি তুমি ৰবিবাৰৰ পৰা শনিবাৰক লগি গণি যাওক এই দিন হয় ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ কেইটা দিন হল 7 দিন এৰে বাহিৰত কোনবাই মৰবা পারব এৰে বাহিৰত কোন মাৰে নাই তিতে হলি হেই তো 7 দিনে 7 দিনতে মৰে হকলে কত আৰু বেছি দিন থাকে হেই 7টা দিনতে মৰ গোটেই বিলাক গোটেই মাহ আমি যিমান আছো প্ৰত্যেকে 7টা দিনৰ কাৰণে 7 দিনৰ ভিতৰতে মৰ হৈ দিয় গতিকে আমাক মানুহ বুজাৰ কাৰণে ভাগৱতখন শাস্ত্ৰ বিলাক দিছি কিন্তু একফালে যদি ভাবি চাও যায় গোটেই শাস্ত্ৰ বিলাক আমাৰ দেহৰ লগত জড়িত আমাৰ শৰীৰৰ লগত আমাৰ দেহটোক লৈয়ে গোটেই শাস্ত্ৰ বিলাক মাত্ৰ আমি বুজাত ভুল কৰো আচ্ছা আমাৰ বুজা শক্তিৰ কাৰণে আমাৰ শাস্ত্ৰৰ বিশ্লেষণ বদলি যায় কেনে লেখাই থাকে আকে এটা বস্তুৱে লেখাই আছে আমি বুজাত বহুতে বেলেগ বেলেগকে বুজি পাও তাৰ মানে বুজ লাইন বিলাক প্ৰত্যেকৰ বেলেগ বেলেগ প্ৰভুসকল বেয়া নাপাব আইসকল বেয়া নাপাব বুজা শক্তি প্ৰতিজন মানুহৰ নিজা নিজা নহয় এটাই বস্তু বেলেগ বেলেগ বস্তু এটাই কিন্তু কোনি কেনেকে বুজি পায় হেতুহে ডাঙৰ কথা কেনে কাৰণ শাস্ত্ৰতে লেখা আছে যে ৰথত চৰিয়া বৈকুণ্ঠে থৈলা ৰথত চৰিয়া বৈকুণ্ঠে থৈলা ইটা চাব ভাঙনি দুটা দিশত কেনে এটা দিশে ভাঙনি গছি ৰথত চৰিয়া বৈকুণ্ঠে থৈলা অৰ্থাৎ ৰথত তুলি নি বৈকুণ্ঠত থৈ আহিল একজনে হেনেকে ভাঙনি গছি আৰু একজনে ভাঙনি গছি ৰথত চৰিয়া মানে আমাৰ গাঁৱলীয়া ভাষাত দাবাৰ তাৰ মানে ৰথত উঠলি হাগামুতাৰ ব্যৱস্থা নাই সেইকাৰণে দাবাৰ এটা নিবা লাগে বৈকুণ্ঠে থৈলা অৰ্থাৎ থৈলা মানে পাতাৰ বস্তা বৈকুণ্ঠত বাগাত দিয়া জাগা নাই সেইকাৰণে বস্তা এখন লগত নিবা লাগে হলনা দুটা দিশ মই ধেমেলীয়া সুৰত কৈছো যদি ন প্ৰভুসকল হলনা দুটা দিশ হলনা কোনটো ভুল ইটা দুটা দিশ হোৱাৰ লগে দুটা ধৰ্ম হলনা একজনে বেলেগকে কাটি লি গেল যে আমাৰ আহা আমি একফালে যাম আকলাই মুগত দালিয়ে খাই থাকিম আৰু একজনে বোলে হে হেলা ভাত দা যি পাম তাকে খাওঁ পুঠিও কৰি থাকিম ৰাঙালাও চুৰ কৰি থাকিম পুঠিও কৰি থাকবো ৰাঙালাও চুৰ কৰি থাকবো মানে দিনত পুঠি ৰাতি হলি চুৰ কাল লাভ আছে সেইকাৰণে বুজা শক্তিবিলাক চবৰে বেলেগ বেলেগ হয় নেকি কাৰণটো আৰু এটা উদাহৰণ আমি যদি চাব যাওঁ আমি উত্তৰ অঞ্চলৰ মানুহ মোৰ ঘৰ বিটিএডিত ঘৰ প্ৰভুসকল গতিকে আমি যদি উত্তৰ অঞ্চলত দেখি চাব যাওঁ তেনেহলে শতকৰা ৯৯ জন মানুহে মদ সেৱন কৰে শতকৰা ৯৯ জন মানুহে মদ সেৱন কৰে অৱশ্যে খায় সঁচা কথা এইটো বিটিএডিত কিন্তু যদি অলপ উন্নত জাগাৰ ফালে চাওঁ নন বিটিএডিত যদি চাবা যাওঁ
তেনেহলে 99% মানুহে খায় ওই বিটিএডিত 99% খায় নন বিটিএডিত 99% ওই দকা নহয় একেই কেনকে হ'ব ও 99 আৰু 99 একে নে হবাই নৰে 99 টো অসমীয়া কেনে 99 টো অসমীয়াত বনাই মই হেতু হল অসমীয়া থলুৱা লোকেলটো খায় লোকেলটো খায় আৰু 99 টো ইংৰাজী শব্দ নহয় হেতু হল গ্ৰিলত তলে দিয়া না লালটো খায় লালটো খায় হেতু ইংলিশ তে মই কবা খুজিছো মোদাপিৰ সংখ্যা কত কম নাই ভাৰতবৰ্ষত এনেকুৱা এডোখৰ জাগা নাই যে এই খণ্ড জাগাত মোদাপি নাই হয়তো এনেকুৱা জাগা ভাৰতবৰ্ষত নাই আচ্ছা আৰু হেয়েহে মোদাপি যদি বাৰে মদটো একবিধ এনেকুৱা বস্তু পুৰুষজনে মদ খাই 30 জনৰ পিঠিত ঘা হয় ঐ ৰবা কিয় মদটো ইমান একচন থকা বস্তু পুৰুষে খায় আৰু 30 পিঠিত ঘা হয় কাৰণ কিয় তুমি খালা কিয় যদি 30 তোৰ পিঠিত দুটা ঘুষি মাৰবাই নৰ কি কাৰণত পইচা ভৰি খালা কিয় তুমি খাই কি লাভ হ'ব আচ্ছা গতিকে এই ধৰণৰ অত্যাচাৰ চলি থাকাতে কেইজনমান সচেতন যুৱকে লগ লাগি এটা কথা চিন্তা কৰা গেল যে এখন মদ নিবাৰণী সভাৰ আয়োজন কৰবা লাগে কেনেকৈ এই মদটো খোৱা কমাব পাৰি যদি মদটো আমাৰ সমাজৰ পৰা যদি আঁতৰ কৰি দিব পাৰো হয়তো তেনেহলে সমাজবিলাকত শান্তি প্ৰতিষ্ঠা হ'ব আৰু সমাজত যদি শান্তি প্ৰতিষ্ঠা হয় তেনেহলে প্ৰতিখন ঘৰত শান্তিৰ বাতাহ বলি থাকিব আচ্ছা গতিকে এই কথাটো কৰাৰ কাৰণে এখন ৰাজহুৱা সভাৰ আয়োজন কৰিছে সভাৰ আয়োজন কৰি পেলাই মাইকেদি ঘোষণা দিছে যে মদ নিবাৰণী সভাৰ আয়োজন কৰা হৈছে উক্ত সভাত সকলো ৰাইজৰে দলে বলে যোগদান কামনা কৰা হৈছে আচ্ছা পিছত এই সভাখনত একজন বিশেষভাৱে অতিথিক নিমন্ত্ৰণ দিয়া হৈছে ডক্টৰ একজনক দত্ত উপাধিৰ ডক্টৰ একজনক নিমন্ত্ৰণ দিয়া হৈছে কাৰণটো হ'ল মদৰ বিৰুদ্ধে যদি ডক্টৰে কিবা কয় তেনেহলে ৰাইজে নিশ্চয় অকণমান হলেও বুজি পাব যদি সৰ্বসাধাৰণ মানুহে মদৰ বিৰুদ্ধে ক'ব যায় তেনেহলে কোনেও মানি নলব সেইকাৰণে ডক্টৰক নিমন্ত্ৰণ দিছে আচ্ছা অগণন ৰাইজ উপস্থিত হৈ গ'ল সমাজ আহি যথা সময়ত ডাক্তৰো আহি ডাক্তৰে লগে লগে আহিয়ে মাত দিছে হেৰি এই সভাপতি মই দিয়ক আপুনি ভাল কথা শুনক মোকতো জানেই মোৰ হয় নাৰ্ছিং হোমতো বেমাৰী চৰকাৰী হস্পিটালতো ফাৰ্মাচীতো মোৰ টাইম নাই গতিকে মই আইছো সোনকালতে মোক মঞ্চত উঠাৰ সুবিধাখিনি দিয়ক এটা কাম কৰক ৰেডি আছে ঠিকে আছে এটা কাম কৰক কি কাম এক গিলাচ গেলা মদ লৈ আৰু এক গিলাচ ফিল্টাৰ কৰা পানী আনব আৰু দুডাল কেঁচে আনব যাওক সভাপতি মনে মনে চিন্তা কৰে বোধহয় ডাক্তৰে মদৰ বিৰুদ্ধে কোৱাৰ আগে আগে একাপ খাই ল'ব হেন পাইছো আৰু ডাক্তৰ মানুহ জানে বোধহয় ডাক্তৰ গিলাই মদ কিহেদি খাব লাগে জানে আমাৰ মানুহে মাংসই দি খায় কাঁচা বুটে দি খায় আচলতে মদ বোধহয় কেঁচে দি খাব লাগে হেন পাইছো ভিটামিন বোধহয় ভিটামিন সেই বুলি দুডাল কেঁচে আনি দিছে এক গিলাচ আনি দিছে এক গিলাচ ফিল্টাৰ কৰা পানী আনি দিছে ডাক্তৰে মঞ্চত উঠি গৈছে উঠি যাই ৰাইজক সম্বন্ধি মাত দিছে শ্ৰদ্ধা ৰাইজ মই আপোনালোকক বহুত কথাই কম বুলি ভাবিছিলো কিন্তু মোৰ হাতত সময় তেনেই তাকৰ সেয়েহে মদটো কেনেকুৱা বস্তু মই আপোনালোকক প্ৰেক্টিকেল ভাৱে দেখুৱাই দিম আৰু আপোনালোকে বুজি ল'ব যদি কোনোবা ব্যক্তিয়ে বুজি নাপায় তেনেহলে আমাৰ সভাপতিক লগ ধৰিব আৰু সভাপতিয়ে আপোনালোকক বুজাই দিব সেই বুলি কৈ এডাল কেঁচে মদৰ গিলাচত ফেলে দিছি এডাল কেঁচে পানীৰ গিলাচত ফেলে দিছি দে চোৱা মদত দিয়া কেঁচুডাল লাহে 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 তাতে নহয় যিডাল পানীত দিছি সেইডাল পানীত দিয়া কেঁচুডাল পানী পাই যাই পাবা ধৰছি তেতিয়া ডক্তৰে মাত দিছি যে চাওক ৰাইজ মদটো এবিধ এনেকুৱা বস্তু গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যদি কোনোবা ব্যক্তিয়ে বুজি পোৱা নাই সভাপতিক লগ ধৰিব সভাপতি বুজাই ক'ব মোৰ হাতত সময় নাই মই এতিয়া আহিছো ডাক্তৰ গুচি গেল সভা ধোৱা ধোৱা লাগি ও ভাই কিবা বুজি পাইছা মান নাই নহয় এই ৰ নাপালেও কথা নাই ডাক্তৰে কৈ দিছ সভাপতি জানো সভাপতি ডাঙৰীয়া কি
আমি একো বুজি পোৱা নাই হে বাপ ইমান সৰু কথাটো বুজিব নাই আপনি পাইছি না কিয় নাপনা আমাৰ ৰাইজক বুজাই দিয় যে মই উঠো মঞ্চত উঠ ঠিকে আছে সভাপতি মঞ্চত উঠি গৈছি উঠি যে এইবাৰ সভাপতি ৰাইজক বুজাব ধৰছি শ্ৰদ্ধা ৰাইজ ডাক্তৰ বাবুই যিটো কথা দেখুৱাই দিলে যিটো বস্তু দেখুৱাই দিলে ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিব পাৰিছো মদ খোৱা মানুহৰ পেটত কেঁচে থাকিব নোৱাৰে গতিকে সৰুৰ পৰা ডাঙৰে সকলোৱে মদ খোৱা কৰিব লাগে বিশেষকৈ সৰু চলিবিলাকক বছৰে বছৰে কেঁচেৰে ভূত খুৱাই মৰো তাত কৰি এক কাপ মদ খুৱাই দিলে কেঁচে ধ্বংস চাওক ৰাইজসকল ডক্তৰ বাবুই কেনেকে বুজাই গৈছিল নেকি ডক্তৰ বাবুই বুজাইছিল কেনেকে চাওক আপোনালোকে যদি পানীৰ পৰিৱৰ্তে যদি মদ সেৱন কৰে তেনেহলে আপোনালোকৰ ভিতৰত থকা অংগ প্ৰত্যংগবিলাক এই মদত দিয়া কেঁচুডাল যেনেকে জহি খহি গৈছে নহয় ঠিক তেনেকৈ আপোনালোকৰ ভিতৰত থকা অংগ প্ৰত্যংগবিলাক জহি খহি যাব অতি সোনকালে মৃত্যুৰ মুখত পৰিব লাগে গতিকে আপোনালোকে মদ নাখাব গতিকে পাৰিলে আপোনালোকে কি খাওক চাফা পানী খাওক আৰু যদি চাফা পানী খায় তেতিয়াহ'লে আপোনালোকৰ ভিতৰত থকা অংগ প্ৰত্যংগবিলাক বেছি দিনৰ বাবে জপিয়াই থাকিব কিন্তু সভাপতি কি বুজি পালা মদ খোৱা মানুহৰ পেটত কেঁচে থাকবা নোৱাৰে সকলোৱে মদ খাব লাগে গতিকে বুজা শক্তিবিলাক কেনেকুৱা প্ৰভুসকল বেলেগ 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 যে চোৱা যে ব্ৰহ্মহাব দিলা দুটা যে যিয়ে নেকি তেওঁৰ পিতাকক অত্যাচাৰ কৰিছে 7 দিনৰ ভিতৰত তক্ষক নাকে দংশন কৰি মাৰিব কিবা স্বাৰ্থত যদি তক্ষক নাকে দংশন নকৰে তেনেহলে তক্ষক নাকে আত্মঘাতী হৈ মৃত্যুবৰণ কৰিব যে ব্ৰহ্মহাব দিয়াৰ পিছত সিংগী মুনিৰ খং থামিল অলপ খংটো থামছি যে সাধাৰণতে ঋষি মুনিবিলাক যিমান সোনকালে ক্ৰোধান্বিত হয় ঠিক সিমান সোনকালে তেওঁলোক শান্ত হয় সিংগী মুনিৰ হিজ্ঞান আহিল মই যে আহিছো মোৰ পিতাই গম পাইছে নিশ্চয় কিন্তু পিতাৰ গাত বস্ত্ৰ নাই নগুণ নাই আৰু সেই লাজত মোক মাতিব পৰা নাই গতিকে প্ৰথমে পিতাৰ গলৰ পৰা মই মৰা সৰ্পখৰ গুচাই দিব লাগিব বস্ত্ৰখন গাঁঠি মাৰি দিম নিশ্চয় নগুণডাল গাঁঠি দিলে নিশ্চয় পিতাই মোক মাতিব এই বাৰী এডাল লৈয়ে দূৰৰ পৰা যাইয়ে মৰা সৰ্পডাল উলাই আনছি দূৰত দেখি গলি মাৰি দিছি নলৰ আগৰ পৰা নগুণডাল লৈছি আনি সুন্দৰকে পিতাকক পিন্ধাই দিছি বস্ত্ৰখন আনি টুপিখন আনছি আনিয়ে সুন্দৰকে অস্ত্ৰক লগি গৈছি যাইয়ে পিন্ধাই দিছি কিয় হেনে কৰে বাপেকক ধুতিখন পিন্ধাব বাপেকৰ ৰহে কাপোৰ নাই এতিয়া বাপেকক ধুতি পিন্ধাতে ইনকে পিন্ধাব নেকি সেইকাৰণে অলপ লাজান কৰছি কান্দান হৈ পিন্ধাইছি এক্টিং বিলাক লাগব ঠিকে যে নগুণ গাঁঠি দিয়াৰ লগে লগে অকস্মাত মুনিৰ ধ্যান ভংগ হ'ল সন্মুখত দেখা পালে পুত্ৰ যে দেখা পাই লাহেকৈ মাত দি